নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ফাইনেলি যেটো অসম পুলিচ বিভিন্ন বিভাগৰ কনিষ্টেবল লেভেলৰ পোষ্টৰ লগতে কামাণ্ডো, আসাম পুলিচ ফ'ৰ্থ গ্ৰেড, ড্ৰাইভাৰ, ABUB, AP আৰু কমিউনিকেশ্যন ৰাইডাৰ, মেছেঞ্জাৰ, হেণ্ডিমেন আৰু লগতে গ্ৰেড 3 পোষ্ট আৰু লগতে যি স্বাস্থ্য বিভাগৰ টেকনিক্যাল এণ্ড নন টেকনিক্যাল পোষ্টৰ বাবে এক্সামসমূহ হৈছিল, ইণ্টাৰভিউসমূহ হৈছিল, সকলোখিনি ফাইনেল ৰিজাল্ট ইতিমধ্যে আহি গৈছে। আপোনালোকে নিশ্চয় গম পাইছে। এইটো ভিডিঅ'ত যিসকলেতো পালে তেওঁলোকৰ হৈ গ'ল আৰু ছাকচেছ, সফল হৈ গ'ল। যিসকলে নাই পোৱা, যেনেকৈ ময়ো নাই পোৱা, আৰু যিসকলে ভিডিঅ'টো চাবলৈ ধৰিছে তেওঁলোকে আৰু বহুতে অপেক্ষা কৰিব যে নতুন ভেকেঞ্চি কেতিয়া আহিব। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰি দিলে ফেচবুক লাইভৰ জৰিয়তে এপইণ্টমেণ্ট কেতিয়া দিব, নতুন ভেকেঞ্চি কেতিয়া আহিব, এইখিনি কথাও কৈছে। গোটেইখিনি কথা কম আৰু নিজৰ কিছুমান কথাও কম। যিটো ৰিজাল্ট যেতিয়া দিয়ে নিশ্চয় জানে, খাবলৈ শুবলৈ ঘৰত থাকি ভাল নালাগে, এনেকুৱা অৱস্থা হয়। মইতো মাতটোতে নিশ্চয় বুজি পাইছে ভালদৰে, ৰাতি টোপনি অহা নাই, স্বাস্থ্য অলপ চৰ্দিও লাগি আছে। তাতে ভিডিঅ'টো শেষলৈকে চাব, অকণমান আপোনাৰ লগৰ বন্ধু বান্ধৱী সকলোলৈকে শ্বেয়াৰ কৰি দিব। মোৰ ৰিজাল্টৰ বিষয়ে কি হ'ল এইখিনিও কম, আপোনালোকে যাতে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইটো আকৌ নকওঁ আৰু, যদি এনেধৰণৰ চাকৰি ৰিলেটেড ভিডিঅ'সমূহ আপডেটসমূহ পাই থাকিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু ৰিজাল্টসমূহ আহিলে, যিসকল পাছ কৰিলে তেওঁলোকৰ ঘৰখন, পৰিয়ালটো, সমাজত মানে ইঘৰ সিঘৰ মনে মনে বেয়া পালেও আপোনালোকক কংগ্ৰেচুলেশ্যন, শুভকামনা জনাইছে। আৰু যিসকল বেয়া হৈছে তেওঁলোকৰ মনটোতো বেয়া লাগিব, এইটো স্বাভাৱিক কথা। যদি বয়স আছে, হাতত সময় যদি আছে, আপোনাৰ যদি প্ৰকৃততে ইচ্ছা আছে কিবা এটা কৰাৰ, তেন্তে মনবিলাক ভাঙি নিদিব। তেনেদৰে মই ভাঙি দিয়া নাই। ইয়াত দেখিছে মোৰ ওলাইছে, ময়ো দিছিলোঁ এইখিনিত পোষ্টত ইণ্টাৰভিউ, পাছ কৰিছিলোঁ সকলোখিনি। নেক্সট টাইম বেটাৰ লাক, আকৌ চেষ্টা কৰিব লাগিব। কিন্তু যিটো সময় কষ্ট কৰা হ'ল, যিমানখিনি চেষ্টা কৰা হ'ল, সেইখিনি ছেকেণ্ডত পানী হৈ গুচি যায় যেতিয়া ৰিজাল্ট আহি যায়। আৰু যিসকলে পাইছে তেওঁলোক হৈ গ'ল আৰু ছাকচেছ। আৰু যিসকলে নাই পোৱা আকৌ পুনৰ চেষ্টা কৰিব লাগিব। ভাঙি দিলে নহ'ব, হাৰি গ'লে নহ'ব, যুঁজি যাব লাগিব জীৱনটোত। যদি প্ৰকৃততে তোমাৰ কিবা এটা কৰিবলৈ ইচ্ছা আছে, যিবিলাকে এনেই দিয়ে আৰু কিছুমান এনেকুৱাও হয় তেওঁলোকে ভাগ্য বুলি 2-এবাৰ দিও পাই যায়। আমি যেনেকৈ বহুতবাৰ ট্ৰাই কৰিছোঁ তথাপিতো মিলা নাই। আৰু এটা কথা, আপোনাৰ ভাগ্যত যিটো কৰ্ম লিখা আছে, যেতিয়া যিটো পোষ্টত পাবলগীয়া আছে তেতিয়াহে পাব, আৰু যদি কপালত নাই তেতিয়া নিশ্চয় নাপাব। আৰু এইখিনিতে কথা হ'ল, এপইণ্টমেণ্ট দিব এইখিনি পোষ্টৰ নৱেম্বৰ মাহত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু সেই এপইণ্টমেণ্ট দিয়া দিনাই নেক্সট ভেকেঞ্চি মুকলি কৰিব। আহিব, ক'ত কিমান আহিব সেইটো এতিয়া ক'ব পৰা নাযায়, কিন্তু ভেকেঞ্চি আহিব, নতুন ভেকেঞ্চি। আৰু যিটো ইলেকশ্যনো আহি আছে তাৰ আগতে হয়তো কমপ্লিট কৰিব পাৰে, বা তাৰ আগতে পোষ্টখিনি এপ্লাই কৰাই থৈ দিব পাৰে, পিছলৈকে কমপ্লিট হ'বগৈ পাৰে। যদি ইলেকশ্যনৰ আগতে যদি কমপ্লিট কৰাই দিবলৈ হয়, তেতিয়া এপ্ৰিল মে' মানত ইলেকশ্যন হ'বগৈ, তাৰ আগতে খুব সোনকালে ইণ্টাৰভিউখিনি হৈ যাব। আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিমানখিনি পোষ্ট নতুনকৈ মুকলি কৰি দিব। আৰু কোনে কোনে পাছ কৰিলে, কি পোষ্টত পালে, কাৰ কাৰ বেয়া হ'ল তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। মন বেয়া কৰিবলগীয়া কথা নাই। তোমাৰ মই কৈছোঁ ন, ভাগ্যত, তোমাৰ কপালত জন্ম, মৃত্যু, বিবাহ আৰু কৰ্ম, এই 4টা বস্তু গৰ্ভত থাকোঁতে লিখা আহে বুলি কয়। কপালটোতো বিশ্বাস কৰিবলৈ বহুতে ক'ব যে তই নাম্বাৰেই নাপালে, এনেকুৱা কোনো কথা নহয়। চব দি অহাৰ পিছত আপোনাৰ লাকে ফেভাৰেট কৰিব, হয়তো পইণ্টতো আপুনি চাকৰি নাপাব পাৰে, এনেকুৱা ধৰণৰ কথা। বেলেগে কি কৈছে মতলব নাই, আপোনাৰ জীৱনটো আপোনাৰ কথা। আপুনি চাকৰি পালে আপুনি খাব, কাকো নোখোৱাই, বা আপোনাকো কোনো বেলেগে পালে নোখোৱাই, এনেকুৱা ধৰণৰ কথা। তাকে মন চন ভাল নহয় হ'লেও মনটো বান্ধি ৰাখিব লাগিব, পুনৰ চেষ্টা কৰিবলৈ জি উঠিব লাগিব। আকৌ এতিয়া প্ৰথমৰ পৰা ষ্টাৰ্টিং কৰিব লাগিব। আৰু এতিয়াও গম পায় মই বহুতকেইটা পোষ্টত এপ্লাই কৰা আছে, আৰু লগতে কোৱালিফাই হৈও আছোঁ BSF হেড কনষ্টেবলত। আৰু পৰাপক্ষত যিসকলে আছাম গভৰ্ণমেণ্টত চাকৰি ল'ব পৰা নাই, চেণ্ট্ৰেলৰ ট্ৰাই কৰক, তাত চেলাৰী টেলাৰী বেছি। মই অসম গভৰ্ণমেণ্টৰ চাকৰি বেয়া বুলি কোৱা নাই, আজিকালি বহুতখিনি সুবিধা কৰি দিছে। কিন্তু চেণ্ট্ৰেলৰ চাকৰি এটা যদি আপুনি ল'ব পাৰে, মানে আপোনাৰ চেলাৰীৰ পৰা আদি কৰি, হয় ঘৰৰ পৰা আঁতৰত থাকিব লাগিব, কিন্তু সেইটোৰ সমান কেতিয়াও হ'ব নোৱাৰে। অসম চৰকাৰো ভাল, বেয়া বুলি কোৱা নাই, অসম পুলিচতো যাব পাৰে আপোনালোকে। 3rd গ্ৰেড 4th গ্ৰেড পালেও কোনো কথা নহয়, দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে, মধ্যবিত্তৰ কাৰণে।
সকলোখিনি ভাল খালি চেণ্ট্ৰেলৰ যদি চাকৰি এটা ল'ব পাৰে বিশেষকৈ যিসকলে পুলিচত যাবলৈ বিচাৰি আছে বা ফিজিকেলত অলপমান উইক আছে তেন্তে আপুনি পৰাপক্ষত SSC GD যাওক ন CICF প্ৰিফাৰেঞ্চ দিব ভাল নম্বৰ এটা যদি পায় আৰাম চাকৰি পাব অলপ বাকীখিনি বস্তু ভাল বেয়া নহয় খালি কিছুমানৰ কষ্ট কিছুমানৰ অলপ কম কষ্ট সেইখিনি কথা আৰু নেক্সট SSC GD আহি আছে বহুত ভেকেন্সি অসম পুলিচতো আহিব মই আপডেটখিনি দি যাম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'খিনি কন্টিনিউ চাই যাব ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোৰ ৰিজাল্টটো কি হৈছে ইনষ্টাত যদি চাইছে গম পাইছে ইয়াতো শ্বৰ্টত মই দি থৈছোঁ মোৰো নেক্সট টাইম বেটাৰ লাগ আহিলে ময়ো কোৱালিফাই হৈ আছিলোঁ একো নাই আকৌ ট্ৰাই কৰিব লাগিব যিহেতু হাতত সময় আছে আৰু সময় নাথাকিলে আপোনালোকে বেলেগ কিবা কামত ধৰক ধন্যবাদ